যেতিয়া সেই 12 বছৰ কাল তাতে ৰেডিঅ' জকি কাম কৰিলে কৰাৰ পিছত 12 বছৰৰ পিছত কি হ'ল সেই ৰেডিঅ' চেণ্টাৰটো বিক্ৰী হ'ল তাৰ জীৱনলৈ আৰু এটা সমস্যা নামি আহিলে আৰু এটা সংঘাত নামি আহিলে সেই যুৱকজনলৈ ঠিক আছে সেই সংঘাতটো কি হৈছিল যে ৰেডিঅ' চেণ্টাৰৰ যোনটো নতুন মালিক আছিল সেই নতুন মালিকে তেওঁ ক'লে যে আজিৰ পৰা তুমি আমাৰ ইয়াত কাম কৰিব নালাগে আমি নতুন জকি ৰাখি লওক গতিকে তোমাক আজিৰ পৰা আমি বিদায় দিছোঁ আকৌ এবাৰ তেওঁ পথলৈ নামি আহিলে কাৰণ তেওঁ সেভিং নাছিলে আমাৰ মিডল ক্লাছৰ এটাতকৈ ডাঙৰ ভুল হয় আমি আনৰ কথা বেছিকৈ চিন্তা কৰোঁ আৰু চিন্তা কৰি পেলাই কি হয় আমি নিজৰ কাৰণে সেভিং গোটাব যে লাগে সেই কথা পাহৰি পেলাওঁ আৰু তাৰো সেই গতি হৈছিলে সেই যুৱকজনৰো তেনেকুৱা গতি হৈছিল এনেকৈ জীৱনটো পাৰ কৰিলে পাৰ কৰাৰ পিছত দুখ কষ্ট আকৌ নামি আহিল তথাপিও তেওঁ সেই মানে ইচ্ছা শক্তিটোক এৰা নাছিলে যে তেওঁ কিবা এটা কৰি দেখুৱাব লাগে